টিএমপিকে জোনাই জিলা সমিতিৰ উদ্যোগত তীব্ৰতৰ হৈ পৰিছে ড্ৰাগছ বিৰোধী অভিযান কথাৰে নহয় এবাৰ জোনাইত ড্ৰাগছ বেপাৰীৰ বিৰুদ্ধে টিএমপিকে ডাইৰেক্ট একশ্যন উল্লেখযোগ্য যে টিএমপিকে জোনাই জিলা সমিতিৰ উদ্যোগত যোৱা 6 জুনত জোনাইত অনুষ্ঠিত কৰা হৈছিল ড্ৰাগছ বিৰোধী বিশাল নাগৰিক সভা উক্ত সভাত জোনাইত ড্ৰাগছ ব্যৱসায়ীসকলক বান্ধি দিয়া হৈছিল 15 দিনৰ ভিতৰত আত্মসমৰ্পণৰ সময়সীমা কিন্তু আজি 4 দিন উকলি যোৱাৰ পিছতো সহাৰি নাই এজনো ড্ৰাগছ ব্যৱসায়ী ফলত মঙ্গলবাৰৰ পৰা ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে ডাইৰেক্ট একশ্যন জোনাই জিলা টিএমপিকে মঙ্গলবাৰে দুপৰীয়া ভাগৰ পৰা টিএমপিকে জোনাই জিলা সমিতিৰ উদ্যোগত প্ৰথমে জোনাই মুৰকংচেলেক ৰেল ষ্টেচনৰ সমীপৰ নগয়াত বিশেষ তথ্যৰ ভিত্তিত অভিযান চলাই 4 গৰাকী ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হোৱাৰ লগতে জব্দ কৰিবলৈ সক্ষম হয় 4 কেজিৰো অধিক পৰিমাণৰ গাঞ্জাসহ কিছু পৰিমাণৰ ব্ৰাউন চুগাৰ লগে লগে জোনাই আৰক্ষীক টিএমপিকে খবৰ দিয়াত জনাই যে অসম জিলাৰ আৰক্ষী বিষয়া ঋতুপৰ্ণ গগৈৰ নেতৃত্বত অহা আৰক্ষীৰ দলটোৱে জব্দ কৰা বৃহৎ পৰিমাণৰ গাঞ্জাসহ মহম্মদ জামাল আলী কনকনাথ ৰাম খলেছ মহতো আৰু কৰণ দলেৰ নামৰ 4 গৰাকী ড্ৰাগছ ব্যৱসায়ীক আটক কৰি নিয়েগৈ জোনাই থানালৈ ইফালে টিএমপিকে জোনাই জিলা সমিতিৰ উদ্যোগত জোনাই বিভিন্ন অঞ্চলত ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে তীব্ৰ অভিযান অব্যাহত ৰাখিব বুলি জানিব দিয়ে টিএমপিকে জোনাই জিলা সমিতিয়ে মই স্যার খাও কেতিয়াবা বেচো আৰু এটা 5-10 টকাৰ দিব আৰু পাঁচটো আমাৰ নহয় গম নাপায় এনেকা 6 মাহ মান কৰিছিলো মাজতে এবাৰ আকৌ পুলিচে ধৰিলে তেতিয়া পৰাই দিছিলো মই এতিয়া নানবুটি কোৱা এটা আছে মোৰ নাম মোহাম্মদ জামাল আলী এনেকাতো বছৰ হোৱা নাই 3-4 মাহ মান হ'ল থাকে ইয়াৰ আগতে এইটো ড্ৰাগছ হোৱা কাৰণে ধৰিছিল মানে আপুনি কি হেৰোইন খাইছিল হেৰোইন খাই কৰবা পাই হেৰোইন এই চিলাপথাৰৰ পৰা আনি খাইছিল তেতিয়া ধৰিছিল আজি টিএমপিকে জোনাই জিলা সমিতি উদ্যোগত আজি দিনৰ পৰা আমি ড্ৰাগছ বাং কানি আমি অভিযান চলাওঁ এই সময়তে আমি ৰেলৱে কলনীত আমি প্ৰায় 5 কিলো আমি ভাং আমি উদ্ধাৰ কৰিছোঁ আৰু আৰক্ষী প্ৰশাসনক আমি গঠাই দিছোঁ ইতিমধ্যে আৰু লগত আমি প্ৰায় আমি ড্ৰাগছ আমি ভাঙৰ লগতে আমি উদ্ধাৰ কৰিছোঁ ড্ৰাগছ বেপাৰীসকলক পুনৰ আমি সকিয়াই দিব বিচাৰিছোঁ আপোনালোকে 15 দিনৰ ভিতৰত আপোনালোকে সাৰেণ্ডাৰ কৰক অন্যথা আপোনালোকে পৰিণাম ভুগিব আপোনালোকে এই অভিযান আমাৰ অব্যাহত থাকিব আৰু কোনো পধ্যে এই অভিযান আমি মাজৰ পৰা আমি এৰি দিয়া নহ'ব গতিকে এই অভিযান আমি কন্টিনিউ কৰি ৰাখিব আৰু ড্ৰাগছ বেপাৰীসকলক 15 দিনৰ ভিতৰত সাৰেণ্ডাৰ কৰিবলৈ অনুৰোধ জনাইছোঁ অন্যথা আপোনালোকে পৰিণাম ভুগিব আপোনালোকে সমাজখনক যি ধৰণে আপোনালোকে বিধ্বস্ত কৰি পেলাইছে তাৰ কিন্তু পৰিণাম আপোনালোকে ভয়াৱহভাৱে ভুগিব লাগিব হয় আমি আমাৰ টাকাম মিচিং পৰিণ গবাঙৰ যি লক্ষ্য উদ্দেশ্য এখন সুস্থ সবল প্ৰগতিশীল গণতান্ত্ৰিক সমাজ ব্যৱস্থা গঢ়াৰ যি লক্ষ্য উদ্দেশ্যৰে আমি আগবাঢ়ি আহিছোঁ যোৱা 6 তাৰিখে টিএমপিকে জোনাই জিলা সমিতিৰ উদ্যোগত ইয়াত মুৰকংচেলেক মিচিং কৃষ্টি গবাং প্ৰাংগণত জোনাইৰ জ্যেষ্ঠ নাগৰিক বৌদ্ধিক মহল আৰু জ্যেষ্ঠ আমাৰ শিক্ষাগুৰুসকলক লগতে জোনাইৰ নাগৰিকসকলক ষ্টুডেণ্টসকলক লগত মাতি আমি ড্ৰাগছৰ বিৰুদ্ধে এটা বিশাল নাগৰিক সভা আয়োজন কৰা হৈছিলে এই নাগৰিক সভাত সিদ্ধান্ত লোৱা অনুসৰি আমি জোনাইৰ পৰা ড্ৰাগছ মুক্ত কৰিবলৈ নিচামুক্ত দ্ৰব্যসমূহ আমি জোনাইৰ পৰা পৰিহাৰ কৰিব লাগে বুলি আমি অভিযান আৰম্ভ কৰিছোঁ 2 নং মুৰকংচেলেক ৰেলৱে ষ্টেচনৰ সমীপত থকা নগাই কেম্প বুলি যি এটা গাঁও আছে সৰুকৈ সেই গাঁওখনত আমি অভিযান চলাই আমি বৃহৎ পৰিমাণৰ আমি ভাং জব্দ কৰিবলৈ আজি সক্ষম হৈছোঁ এতিয়া আমি প্ৰশাসনক অনুৰোধ জনাম প্ৰশাসনক যোগাযোগ কৰি প্ৰশাসনক উচিত ব্যৱস্থা ল'বলৈ আমি আহ্বান জনাম